পশ্চিম কাৰ্বি আংলঙৰ এগৰাকী মহিলা কিডনী ৰোগত আক্ৰান্ত জানিব পৰা মতে মখিম বেগাঁও আৰু ঠিকনা পশ্চিম কাৰ্বি আংলং জিৰিগিং ডিং যোৱা 25 ফেব্ৰুৱাৰীৰ পৰা কুৰি ৰংফাৰ্বি কিডনী ৰোগত আক্ৰান্ত হৈ আছে হুজাই হাজি আব্দুল মজিদ মেমৰিয়েল হস্পিটেলত চিকিৎসাধীন হৈ আছিল কুৰি ৰংফাৰ্বি বয়স 46 বছৰীয়া মহিলাগৰাকী কিডনী ৰোগত আক্ৰান্ত হয় আইচিইউত চিকিৎসাধীন হৈ আছিল যদিও ডক্টৰে নোৱাৰা ততাতৈকৈ গুৱাহাটী জিএমচিএইচলৈ প্ৰেৰণ কৰিছে আৰু ভুক্তভোগী পৰিয়ালে আজি আৰ্থিক অৱস্থা বেয়া দেখি অৱশেষত নিৰুপায় হৈ সংবাদ মাধ্যমৰ কাষ চাপি স্বামীহাৰা সিংবে আৰ্থিক সহায় বিচাৰে ৰাইজৰ আগত মোবাইল নম্বৰ হ'ল 9864216571 অথবা স্কেনাৰ কোডো দিয়া আছে যিয়ে জানিব বিচাৰে সকলোৱে সহায় কৰিব পাৰে পৰিয়ালটোক লগতে কাৰ্বি আংলং জিলাৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাঙক লৈ কাটৰ অনুৰোধ যে ভুক্তভোগী পৰিয়ালটোলৈ সহায় কৰে যেন কাৰ্বি আংলঙৰ পৰা ভাৰত সাহুৰ ৰিপৰ্ট নিভাজ অসম লাইভ ফেমিলিটো কিডনী বেমাৰ হৈ আছিলে কিডনী আৰু হাৰ্ট বেমাৰ হৈ আছিলে তাৰপিছতে আপোনালোকৰ মিডিয়া অলপমান মিডিয়া বন্ধুসকলে মোক অলপ সহায় কৰিব নেকি বুলি মই অনুৰোধ কৰিছোঁ তাৰপিছতে এই মিডিয়াৰ জৰিয়তে CM সকলকো যাতে মোক সহায় কৰিব আৰু মেক্সিমাম ক'বলৈ গ'লে ৰীমা তেৰাংকি আমাৰ আমৰিং 9 আমৰিং কনষ্টিটুৱেঞ্চি তাত MDC হয় MAC হয় তাৰপাছতে আমাৰ কাৰ্বি আংলঙৰ নেতা ডক্টৰ তুলিৰাম ৰংহাং আকেহাই আলাঙি তেখেতে মোক নম্ৰভাৱে মোক পেচেণ্টটো মোৰ ফেমিলি বেমাৰটো ভাল হ'ব যাতো ভাল হয় এনেকুৱা সহায় কৰিব বুলি মই অনুৰোধ কৰিছোঁ আৰু সকলো কাৰ্বি আংলঙত যিমান আছে সিহঁতে অলপমান হ'লে সহায় কৰিব মই সহায় কৰিব বুলি মই অনুৰোধ কৰিছোঁ মই সহায়টো মই বিচাৰিছোঁ মোৰ ঘৰত মাইকী মানুহটো যাতে বেমাৰ ভাল হওক আৰু যদি ভাল হয় তেতিয়াহ'লে গোটেই কাৰ্বি আংলং মানুহ নিউজ লাইভ যিমান নিউজ লাইভ আছে আৰু কাৰ্বি আংলং CNEM সকলে সিহঁতক মই বহুত আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।